অখিল গগৈ বাইক লৈ গ'লে সমস্যা সমাধান নহয়। চাওক, মূল কথাটো হৈছে আজি যিখিনি গণ্ডগোল তাত হৈছে, বিভিন্ন প্ৰশ্ন উঠিছে যে আমাৰ যিটো তাত মানে গণ্ডগোলটো সৃষ্টি কৰিছে বাহিৰৰ মানুহবোৰ সৃষ্টি কৰিছে। আমাৰ ভয় এটা যে আমি যোৱাৰ লগে লগে এই মানুহখিনি উত্তেজিত হৈ প্ৰশাসনক আক্ৰমণ কৰি দিয়ে নেকি। আমি যাব পাৰোঁ, আমি যোৱাৰ লগে লগে সমস্যাটো সমাধান নহয়। আমি মুখ্যমন্ত্ৰী বা ৰাজ্যপালৰ জৰিয়তে বা কোৰ্টৰ জৰিয়তে আইনৰ জৰিয়তে সকলো ব্যৱস্থা কৰাৰ চেষ্টা কৰিম। কিন্তু কথাটো তাত যোৱাৰ লগে লগে যদি প্ৰশাসনক এটা গ্ৰুপ মেনেজ কৰি আক্ৰমণ কৰি দিয়ে, তেতিয়া সম্পূৰ্ণ দোষটো ইউডিএফক দিব পৰা যায় নেকি, যে ইউডিএফে এই মাইনৰিটি মানুহ দি প্ৰশাসনক আক্ৰমণ কৰাই দিলে। আমাৰ চাৰিওপিনে চিন্তা কৰি যাব লাগিব, আমি সকলোপিনে চিন্তা কৰিব লাগে। আমি যোৱাটো সমস্যা সমাধান নহয়। অখিল গগৈ বাইক লৈ গ'লে সমস্যা সমাধান নহয়। অখিল গগৈ বাইক লৈ গৈ নিজে এৰেষ্ট হৈ এটা পৰিৱেশ সৃষ্টি কৰা সমস্যা সমাধান নহয়। এই সমস্যাৰ জড়িত যাব লাগিব, এই সমস্যাটো অন্তৰ্ভুক্ত সোমাব লাগিব। অখিল গগৈ গুণগুণক ক'ব পাৰে, ফোন কৰি ক'ব পাৰে, বেলেগক ক'ব পাৰে, ভাল পাইছোঁ মই তেখেতে খবৰ লৈছে, বহুত ভাল কথা। কিন্তু অখিল গগৈ এই নাটকবিলাক মানে কৰক বা নকৰক, মই এই মুহূৰ্তত ৰাজনীতিৰ কথা ক'ব খোজা নাই। এটাই কথা ক'ব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ ন্যূনতম ৰাজধৰ্ম যদি পালন কৰিব খোজে, ৰাইজৰ যদি মুখ্যমন্ত্ৰী হয়, অসমৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো মানুহৰ মুখ্যমন্ত্ৰী হয়, প্ৰতিটো অঞ্চলৰ মুখ্যমন্ত্ৰী হয়, এনেকুৱা যদি বিভেদ মই ছেকুলাৰ নহয়, মই হিন্দুৰ হৈ কাম কৰিম, এইবিলাক কথা ক'লে আমি লাজ পাওঁ, আমি লজ্জিত হৈ যাওঁ যে আমিও এইখন অসমৰ বাসিন্দা, আমি এইজন মুখ্যমন্ত্ৰীৰ আণ্ডাৰত এজন ব্যক্তি, আমি অত্যন্ত লজ্জিত অনুভৱ কৰোঁ।